ৰাজ্য চৰকাৰে ধাৰাবাহিকভাৱে চলাই গৈছে ইটোৰ পাছত সিটো উচ্ছেদ অভিযান। এই উচ্ছেদ অভিযানৰ সমৰ্থন জনাইছে খিলঞ্জীয়া ৰাইজে। ঢিঙৰ বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভ বৰ্তমান বেদখলকাৰী কবলত। ৩০০ বিঘাতকৈও অধিক ভূমি বৰ্তমান বেদখলকাৰীয়ে দখল কৰিছে বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভত। এই বৃহৎ পৰিমাণৰ ভূমিত উচ্ছেদ চলাবলৈ ৰাইজমেলৰ জৰিয়তে চৰকাৰক দাবী জনাইছে বাৰৱাটী গাঁৱৰ এইসকল খিলঞ্জীয়া ৰাইজে। উল্লেখ্য যে এই বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভ বেদখল হোৱাৰ বাবেই কৃত্ৰিম বান, কৃষি পশুপালনকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে গাঁওখনৰ এইসকল খিলঞ্জীয়াই। বৰ্তমান সময়ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উচ্ছেদ অভিযানক সমৰ্থন জনোৱাৰ লগতে বটাবাৰী নীলাজীবাৰী ৰিজাৰ্ভতো উচ্ছেদ চলাবলৈ চৰকাৰক আহ্বান জনাইছে ঢিঙৰ বাৰৱাটী গাঁৱৰ ৰাইজে। আমি জানামতে এইটো বাৰৱাটী গাঁও, আহোম গাঁও, ৰৌমাৰী এনেকৈ মিলি আমি গৰু চাইছিলোঁ তাত। গৰু চৰাৰ বিনিময়ত তাৰপিছত এই 71ৰ পাছত বাংলাদেশী ক'ৰ পৰা মিয়াই এসোপা আনিবলৈ সোমোৱাই দিলে পাত্তা নাই আপোনাৰ। আৰু ওচৰে পাজৰে আমি খেতি বাতি, আমাৰ মাটি আছে, খেতি বাতি কৰিব যাওঁ, তাতো অত্যাচাৰ কৰে। ৰাতি আহি ধান কাটি লৈ গুচি যায়গৈ আৰু হাল মাৰি ধান পেলাই থৈ আহি 2 ফুট 2.5 ফুট ওখ হ'লেই চব কাটি লৈ গুচি যায়গৈ। কোনে কৰে এইবিলাক? মিয়াবিলাকে কৰে। যিবিলাকে বেদখল কৰি আছে সেইসকলে কৰে। আহি এই মানুহবিলাক কেতিয়া আহিছে আৰু ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে মানে কি ক'ব, চৰকাৰে আনি বহুৱাই দিছে। এতিয়া আমি জানামতে 71ৰ যুদ্ধৰ পাছত যিবোৰ আনিলে চব ৰিজাৰ্ভে বহুৱাই দিছে, আমি সম্পূৰ্ণৰূপে জানো। আৰু তাত অন্য কথা মানে কি, আমাক গাঁওখনৰ মানে অভাৱ অনাটন বহুত হৈ আছে, বিশেষ শ্মশানখন নাই। গতিকে আমাৰ শ্মশানখন প্ৰায় চৰকাৰে দিয়ক। আৰু তাৰ দ্বিতীয়তে যিখিনি মাটি উপনিচি থাকে চৰকাৰৰ ফালৰ পৰা কিছু ইণ্ডাষ্ট্ৰি বহুৱাওক বা কিবা এটা বহুৱাওক, তেনেধৰণে বহুৱাওক। আমাৰ এই পদক্ষেপটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে লৈছে তেখেতক আমি শতবাৰ নমস্কাৰ কৰিছোঁ। আৰু আমি থকালৈকে তেখেতক যাতে আমি কেনেকৈ ৰাখিব পাৰোঁ সেইটো আমাৰ জনসাধাৰণৰ চেষ্টা চলিব। আৰু তেখেতৰ নিচিনা সাহসী মুখ্যমন্ত্ৰী আমি বৰ্তমান দেখা নাই। তেখেতে যদি 50 বছৰ আগতে যদি এনেকুৱা যদি মুখ্যমন্ত্ৰী এতিয়া হ'লেহেঁতেন, অসমখনে এনেকুৱা আজি দুৰ্নীতি কেতিয়াও নহ'লেহেঁতেন। আমাৰ বাৰৱাটী গ্ৰাম্য উন্নয়ন সমিতিৰ তৰফৰ পৰা ৰাজহুৱাভাৱে সিদ্ধান্ত মানে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এখন আবেদন দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, যাতে নীলাজীবাৰী যি ৰিজাৰ্ভ, গেজিং ৰিজাৰ্ভ, এই ৰিজাৰ্ভৰ যি আগতে যি সৰ্বাংগ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছিল, উচ্ছেদ কৰি পেলাই এই সৰ্বাংগ সুন্দৰ প্ৰাকৃতিক পৰিৱেশলৈ পুনৰ ঘূৰাই নিবৰ কাৰণে তেখেতক আমি অনুৰোধ জনাই এখন আবেদন পত্ৰ দিম বুলি পেলাই আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নীলাজীবাৰী যি ৰিজাৰ্ভ আছে, ৰিজাৰ্ভত কিমান মাটি আছে আৰু কিমান মাটিত বেদখল ইতিমধ্যে চলি আছে? বেদখল আপোনাৰ দাগ 14 নে কিমান দাগ নম্বৰটো মই পাহৰিছোঁ, প্ৰায় 300 কিমান বিঘা নেকি? 360 বিঘা। 360 বিঘা মাটি চলি আছে। তাত কিমানখন মানুহ? তাত প্ৰায় 200 ঘৰৰ ওপৰত মানুহ আছে অবৈধ মানুহ। কেতিয়া আহিছে এই সম্পৰ্কত আমিতো বিশেষত আমাৰ বয়োজ্যেষ্ঠসকলে আপোনালোকক বিবৰি পেলাই ক'ব, প্ৰায় 80 আগত আপোনাৰতো প্ৰায় জেগা খালী আছিল। 80 পিছত আপোনাৰ যথেষ্ট সংখ্যক প্ৰায় 75 মানৰ পৰা আৰম্ভ হৈছে প্ৰব্ৰজনটো। তাৰপিছতে এইখিনি মানে অসুবিধা হৈছে। প্ৰায় 200 মানুহে বেদখল কৰি আছে। হয়।